ভাবিছিলোঁ জিএমচিতে সকলোখিনি কাম হ'ব, কিন্তু নহ'ল। আপোনালোকে মোৰ আগৰ এটা ভিডিঅ'ত দেখিছিলে আব্বাৰ যিটো হাৰ্টৰ মেচিন লগোৱা হৈছিল, সেই ৰিপৰ্টটো আহি গ'ল। আলহামদুলিল্লাহ একো নাই, চব ঠিকে আছে। সেইকাৰণে ডক্টৰে ক'লে আপোনালোকে লাঞ্চৰ ডক্টৰ দেখাওক। আমি আৰু সেইকাৰণে এপ'লো যিখন ইণ্টাৰনেশ্যনেল আছে খ্ৰীষ্টান বস্তি, তাতে আহিলোঁ দেখাবলৈ। ডক্টৰ দেখালোঁ, তাতে দেখাই গোটেই ৰিপৰ্ট টেষ্টখিনি কৰিলোঁ। আৰু এটা টেষ্ট কৰিব দিছে বাহিৰত, সেইটোৰ কাৰণে আমি ফুট ব্ৰিজ দি ৰাস্তাৰ ইপাৰত আছিলে সেইখনত কৰিব আহিলোঁ। তাতে আব্বা মাক লৈ একপিমান ফটো তুলিলোঁ, ভিডিঅ' কৰিলোঁ। আৰু ভাইটি আমি আছিল লগত, একেলগে অলপ চাহ তাহ খালোঁ। আচলতে কি, মাক দেউতাকক আমি সময় দিব লাগে, কিন্তু আমিতো সময় নাপাওঁৱেই। তেওঁলোকে আমাৰ কাৰণে বহুত কৰিছে, আৰু যিখিনি মই দিছোঁ সময়, মই ভাবোঁ একেবাৰে নগণ্য, একেবাৰে কম, কিন্তু মোৰ বহুত ভাল লাগিছে এইখিনি মই যে দিব পাৰিছোঁ। আৰু ভাইটিটো যথেষ্ট কৰে মোৰ ভাইটি, সেইটো আৰু কোনো তুলনাই নাই। চ' এতিয়া টেষ্টখিনি কৰাই আছোঁ, টেষ্ট কৰি ঘৰত যামগৈ, গৈ আকৌ নেক্সট ডে' ৰিপৰ্ট ল'ব আহিম। এতিয়া আহি গ'লোঁ আমি ৰিপৰ্টটো দেখাবলৈ, বহি আছোঁ। আৰু হস্পিটালত আহিলেহে গম পোৱা যায় যে আল্লাহে আমাক বহুত ভালে ৰাখিছে। কিমান মানুহ কিমান ধৰণৰ বেমাৰত, মানে কি ক'ম আৰু। এই ৰিপৰ্টখিনি লৈ এতিয়া ডক্টৰৰ ওচৰত যাওঁ। আৰু ডক্টৰৰ ওচৰত যোৱাৰ পিছত ডক্টৰে মানে যেতিয়া ক'লে যে লাঞ্চত একো অসুবিধা নাই, জাষ্ট কফটো বহি আছে, অকণমান এলাৰ্জি প্ৰব্লেম, মেডিচিন দিলে 2 মাহৰ, খাই পেলাই আকৌ চেকআপত আহিব দিছে। আল্লাহৰ ওচৰত লাখ লাখ শুক্ৰিয়া, আল্লাহে একদম সকলো কাম ভালে কৰি নিলে, আৰু ডাঙৰ বিপদ সৰু কৰি নাইকিয়া কৰি দিলে। এতিয়া মেডিচিন লৈ ঘৰত যাম। আজিলৈ আহিলোঁ, নেক্সট আকৌ লগ পাম।